এতিয়া আপোনাৰ পুত্ৰ বিজেপিৰ চাণক্য হয় কথাষাৰ জল জল পট পট গতিকে সেই কথাখিনি কি ক'ব এটা দলক নেতৃত্ব দিছে উত্তৰ পূবক নেতৃত্ব যে দিছে তাক মই এই ধৰণে আশীৰ্বাদ কৰিছোঁ তাকেই ক'বলৈ যাওঁতে তাৰ ইলেকশ্যনৰ টাইমৰ কথা ক'ব পাৰোঁ প্ৰথম যেতিয়া সি ৰাজনীতিত কৰে প্ৰথমবাৰ হিতেশ্বৰ শইকীয়াৰ দিনত তেখেত ঢুকোৱাৰ পিছত কৈ গ'ল সি হাৰি গ'ল মই তেতিয়াই তাক কৈছিলোঁ বাবা হাৰিলে দুখ নাই হাৰিলে আনন্দ কৰিব লাগে কিয় জানো ৰাজনীতিৰ এখোপ শিক্ষা যে হাৰিলে মনটো কেনেকুৱা লাগে প্ৰথমতে তই উপভোগ কৰি ল জিকিলেতো আনন্দ কিন্তু তই যে এইবাৰ হাৰিছ প্ৰথমবাৰ 96ত গতিকে এইটোই তোৰ আশীৰ্বাদ সেয়াই ডাঙৰ শিক্ষা চাগে এই ডাঙৰ শিক্ষা এই শিক্ষাটো যদি তোৰ হৃদয়ত নাথাকে পিছত তই হাৰাৰ পিছত তোৰ মনকষ্ট পাবি এতিয়াতে প্ৰথম ঢাকাতে হাৰাৰ সোৱাদটো কেনেকুৱা প্ৰথম হাৰাটোত মই তাক পুৰা আশীৰ্বাদহে দিছোঁ মই আপোনাৰ অনুভৱ নুসুধো বহুতে অসমবাসীয়ে ভাবে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মা এদিন দেশৰ প্ৰধানমন্ত্ৰী হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ পুত্ৰৰ যিদৰে মান গৰিমা আৰু এটা কৈছোঁ যে বাবা ইলেকশ্যনত উঠিলি কিন্তু প্ৰথমবাৰতো তই ভৃগু ফুকনেই তোকতো হাতত ধৰি শিকাইছিলে তইতো ছাত্ৰ সন্থা কৰা ল'ৰা তইতো ভৃগু ফুকনৰ হাতত ধৰি তই ৰাজনীতি কৰিছ এটা কথা কিন্তু চাবি ৰামায়ণত যে মহাভাৰতত যে দ্ৰোণাচাৰ্য আৰু দ্ৰোণাচাৰ্যই অৰ্জুনক বহুত ভাল পাইছিলে নাতিয়েক আৰু সেই অৰ্জুনৰ হাতত দ্ৰোণাচাৰ্যই প্ৰাণ বিসৰ্জন দিয়ে তথাপি দ্ৰোণাচাৰ্যই গা পাতি দিছিলে না অৰ্জুনৰ হাতত মৃত্যু কিন্তু তথাপি মনত দুখ নাই আনন্দ মনে তেওঁ স্বৰ্গবাসী হৈছে কিন্তু আজি যেতিয়া এইখন তোৰ যে ইলেকশ্যনৰ যুদ্ধ এই যুদ্ধখন সহজ নহয় এইখন হ'ল মহাভাৰতৰ দ্ৰোণাচাৰ্য আৰু অৰ্জুনৰ মাজত যুদ্ধ এতিয়া সেই কথাটোৱে এদিন হ'লেও আপুনি বা আমি প্ৰধানমন্ত্ৰী ৰূপে দেখিবলৈ সক্ষম হ'ম নেকি আপোনাৰ পুত্ৰক হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী আসনত এটা কথা আগতে মই আশা কৰোঁ সেই যিটো অসম মাতৃভূমি অসম জননী জন্মভূমিস্ব স্বৰ্গাদপি কৰি আছে তাৰ জন্মভূমিৰে যি তাৰ মনৰ আশা প্লেন কৰি থৈছে সেই বস্তুখিনি ফুলফিল হ'ব লাগিব মোৰো আশা সেইটো নিজৰ জন্মভূমিৰ কাম কাৰণ ৰামে যেতিয়া সীতা উদ্ধাৰ কৰোঁতে লংকা জয় কৰি লংকা ৰাজ্যত ৰজা হ'ব নেকি সুধিছিল তেতিয়া না মই মোৰ দুখীয়া জননীৰ ৰাজ্যলৈ মই যাম তেওঁৱেই কৈছিলে যে জননী জন্মভূমি স্বৰ্গাদপি কৰি আছে গতিকে মই জননীৰ মোৰ জন্মভূমিক পূজা কৰিব লাগিব মই সোণৰ লংকা মই কেতিয়াও হেৰি নকৰোঁ আকৌ বিভীষণক ৰজা পাতি থৈ গ'ল ঠিক তেনেকুৱা মই আশা কৰোঁ যে তাৰ যিটো মনৰ হাবিলাস মনৰ ইচ্ছা যে অসমত কোনে মাতিব যি ছাত্ৰ সন্থাৰ দিনত যি ইছ্যুলৈ ছাত্ৰ সন্থা খেলিছিলে সেই ইছ্যুলৈ যাতে সেই ইছ্যুটো যাতে সি ফুলফিল কৰিব পাৰে সম্পূৰ্ণ কৰিব পাৰে যেনেকৈ বহিৰাগত বিতৰণ যেনেকৈ যি এই বস্তু যদি অসম যদি একদম নিৰাপদ হৈ যায় বিপদমুক্ত হৈ যায় তেতিয়া সি ভাৰতবৰ্ষলৈ বিয়পি যাব কিন্তু মোৰ প্ৰথম ইচ্ছা তাৰ ইচ্ছাই মোৰ ইচ্ছা আৰু মোৰ ইচ্ছাই তাৰ ইচ্ছা গতিকে সি প্ৰথমে অসমৰ যিখিনি তাৰ মনত হাবিলাস আছে সেই হাবিলাসখিনি পূৰাই লওক আৰু এনেও যদি ভগৱানে এই 5 বছৰ কাম কৰিবলৈ তাক দিয়ে এই 5 বছৰত নিশ্চয় অসমৰ কি যিখিনি কৰিছে এই আজিৰ হাৱাটোলৈ চাই আজিৰ পৰিৱৰ্তনলৈ চাই যদি ভগৱান তাৰ প্ৰতি সদয় হয় আৰু যদি মোৰ ভাবামতে হয় হৃদয়ে আশা কৰা মতে হয় অসমখনক সুন্দৰ ৰূপত পৰিণত কৰক পৰিণত কৰি সি ভাৰতবৰ্ষ কিয় আৰু তাৰপিছত হৈ গ'লো মোৰ কোনো প্ৰধানমন্ত্ৰী হ'ব এদিন হ'লেও